জুন মাহত মই আপোনালোকক ভাল দিন এটা চাই 10,000 টকাটো দি দিম ঠিক আছে হেতু চিন্তা কৰিবলগীয়া নাই 10,000 টো শেষ নহয় 10,000 পিছত আকৌ 25,000 পাব আৰু কোনবাই ভাবে এনে কৈছে নেকি মই যেটো কম মই কৰিয়ে দেখাম মই নকয় মোৰ লগত ফাকি ফুকাৰ কাৰবাৰ নাই 10ৰ পিছত 25 25ৰ পিছত 50 খালি অলপ আগতে মই নগাঁৱত আছিলো মই এখন মিটিঙত হাইয়াই কৈছো 10ৰ পৰা সবে 25 পাব কিন্তু যাৰ তিনটা বাচ্চা হি যদি চাৰিটা কৰি দিয়ে না পাব আৰু এই সময়ত শ্ৰদ্ধা ৰাইজ আমি যি কৈছো আমি কৰি গৈ থাকিম শ্ৰদ্ধা ৰাইজ যি আমাৰ অসমত চাকৰি নামত টকা লোৱাটো বাদেই দিয়ক তামোল পাণ এখনো কোনো অফিচাৰে খাবৰ কাৰণে কোনো মন্ত্ৰী বিধায়কে খাবৰ কাৰণে সাহস নকৰে ইয়াৰ ফলত লাভ কি হৈছে এতিয়া লৰা ছোৱালীয়ে মাক বাপেকে সকলোৱে জানে যে পঢ়িলে চাকৰি পায় স্কুলত লৰা ছোৱালী যোৱা বেছিকৈ গৈছে ৰাতি আড্ডা মাৰা ঘৰৰ বাহিৰত ঘূৰি ফুৰা আগতে কৈছিল পঢ়ি কি হ'ব পঢ়িলেতো চাকৰি নাপায় এতিয়া লৰা ছোৱালীয়ে উল্টাই কয় যে পঢ়িলেহে চাকৰি পায় আগত কথাটো আছিল পঢ়িলে কি হ'ব এতিয়া পঢ়িলে কি হ'ব মাক বাপেকে উদাহৰণ দিব পাৰে যে সা পঢ়াৰ কাৰণে সেই তৰকাৰী বেপাৰী লৰাতেও আজি এসিএস পাইছে ঠেলা লৰা ছোৱালীয়ে আজি এসিএস পাইছে এপিএস পাইছে এই পৰিৱৰ্তন কেইদিনত হল মাত্ৰ 4 বছৰতে আজি আমাৰ অসমৰ পৰিৱৰ্তন হল ৰাস্তা ঘাট স্কুল কলেজ মেডিকেল এতিয়া এনেকুৱা হৈছে মই যেতিয়া গাঁৱত যাওঁ মানুহে মোক কয় আমাৰ ঘৰৰ ৰাস্তাটো বেয়া বলে কাগজখন দিয়কচোন কাগজখন লওঁ ইঞ্জিনিয়াৰক খুদু ৰাস্তাটো ক'ত বলে স্যাৰ এওঁলোকে পথাৰৰ মাজলৈকে উঠি গৈছে তাৰে নতুন ৰাস্তা বনাব লাগে তাৰ মানে আগৰ ৰাস্তাবোৰ বনোৱাব বাকি নাই এতিয়া কাৰোবাত পথাৰৰ মাজত কৰবাত কোনোবা নতুনকৈ গাঁও পুতিছে সুবুৰি পাতিছে আমি তাতে ৰাস্তা বনাব লাগে এতিয়া মানুহে আজিকালি ৰাস্তাৰ কথা নকয় কয় যে ড্ৰেইন বনাই দিব লাগে ৰাস্তাৰ কথাটো কমি গল এতিয়া নতুনকৈ কয় ড্ৰেইন বনাই দিব লাগে এইটো হৈছে আমাৰ পৰিৱৰ্তন যে লাহে লাহে আমাৰ চিন্তাধাৰা ওপৰলৈ গৈ আছে কংগ্ৰেছৰ দিনত আমাৰ আঁচনি কি আছিলে লুঙি ধুতি খুটা আঠুৱা কম্বল বেলেগ জায়গাত বাদ দিয়ক আধাৰা পলাশবাৰীটো মোৰ মনত আছে কংগ্ৰেছৰ মিটিং পাতিলে মহিলাবিলাকক কয় মিটিঙত আহিব খুটা দিম বুলি খুটাৰ লোভত মিটিঙত যায় 2 বান্ডল ওপৰত 200 বান্ডল খুটা থাকে 5,000 মহিলা থাকে কাক দিব তাতে খেলি মেলি কোনোবাই কান্দি মিটিঙত ঘূৰি আহিলে যে খুটা হাততে নাপালো কোনবা তাৰ মাজতে ঠেলা ঠেলি লাগিলে এনেকুৱা পৰিবেশ আমি নিজৰ চকুতে কিমান দেখিছো আজি আমি খুটাও বন্ধ কৰিছো কম্বলো বন্ধ কৰিছো লুঙিও বন্ধ কৰিছো ধুতিও বন্ধ কৰিছো তাৰ জায়গাত আমি অৰুণোদয় দিছো ধুতিখন লাগিলে নিজে বজাৰৰ পৰা কিনিলো আমি গৈ পেলাই লাইন পাতিব নালাগে যদি খুটা কাৰোবাক লাগে তাৰ পৰা কিনিলো 830 টকা আছিলে অৰুণোদয় এতিয়া 1250 হল আমাৰ এই আজাৰা ধাৰাপুৰ গড়লতো প্ৰায়বোৰ মানুহে অৰুণোদয় পাইছে যিখিনি পোৱা নাই সেইখিনিকো মই অৰুণোদয় পোৱাৰ ব্যৱস্থা কৰি দিম যাতে সকলোৱে অৰুণোদয় পাব পাৰে কতো অসুবিধা নাই দুখীয়া মানুহৰ পোৱাত কোনো কতো অসুবিধা নাই বিনামূলীয়া চাউল আহিলে আমাৰ লৰা ছোৱালীৰ কলেজত বিনামূলীয়া এডমিশন হয় আয়ুষ্মান ভাৰত আয়ুষ্মান অসমৰ কাৰ্ড আছে চিকিৎসা হয় কিডনি ডায়ালিসিসও আমি বিনামূলীয়াকৈ কৰিব পাৰো কতো আমাৰ কষ্ট নহয় কলেজত এডমিশন লবৰ কাৰণে আগতে গাঁওবুঢ়া সাৰ্টিফিকেট লাগিছিলে মৌজাদাৰৰ ইনকাম সাৰ্টিফিকেট লাগে এইবাৰ মই নিয়ম বদলাই কৰিছো যে কলেজত নাম ভৰ্তি কৰিবৰ কাৰণে কোনো ইনকাম সাৰ্টিফিকেট নালাগে ৰেশন কাৰ্ডখন দেখুৱালে আমি বিনামূলীয়াকৈ এডমিশন পাই যাম তাৰ মানে নিয়ম বিলাকো লাহে 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 কমাই আনিছো আমাৰ মাজত দুখীয়া মানুহ আছে বলে চাউল খেনিটো পালো কিন্তু দালিৰ দাম 90 টকা বলে চেনিৰ দাম 90 টকা এইবাৰ মই এইটো চিন্তা কৰিছো যে 1 অক্টোবৰৰ পৰা দালিৰ দামো 30 টকা কমত দিম চেনিৰ দামো 30 টকা কমত দিম নিমখৰ দামটো 10 টকা কমত দিম তাৰ পিছত মোক বহুত মহিলাই কয় গ্যাসৰ সিলিন্ডাৰৰ দাম বহুত বেছি হৈছে হয়নে 1000 লাগে 1050 টকা লাগে 1 অক্টোবৰৰ পৰা আপোনালোকক গ্যাস মই 650 টকাত দি দিম আৰু যাৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা গ্যাস আছে তেওঁলোকক গ্যাস 250 টকাত দি দিম তাৰ মানে কংগ্ৰেছৰ দিনত আছিল লুঙি ধুতি খুটা আঠুৱা কম্বল আমাৰ দিনত হল অৰুণোদয়
আমাৰ দিনত হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা জিঅ' টেগিং এতিয়া নিজৰ জিঅ' টেগিং নিজে কৰিব পাৰিব বেলেগক কোনো হাত দিব নালাগে নিজক যদি কাবাৰ ঘৰ লাগে নিজৰ টেগিং কৰিব পাৰিব আজি লাহে লাহে আমাৰ অসমৰ পৰিবেশবিলাক আমি পৰিৱৰ্তন কৰি গৈ আছো মানুহৰ আৰু এটা খৰচ হৈ ক'ত আজিকালি ইলেক্ট্ৰিচিটিৰ বিলু বেছি আহে তাতো মানুহৰ কষ্ট 1 এপ্ৰিলৰ পৰা ইলেক্ট্ৰিচিটিৰ বিল মই 1 টকা কমাই দিছো এইবাৰ বিলত আপোনালোকে দেখা পাব আৰু নৱেম্বৰত মই আৰু 1 টকা ইলেক্ট্ৰিচিটিত কমাই দিম তাৰ মানে দুখীয়া মানুহ মিডল ক্লাছ মানুহ অকল দুখীয়াই নহয় মিডল ক্লাছ মানুহৰো যিমান কষ্ট লাহে লাহে কমাই কমাই আমি আনিবৰ বাবে চেষ্টা কৰিছো কলেজত এডমিশন ললে 10000 টকা লাগে ৰেশন কাৰ্ড দেখুৱাক এডমিশন পাব ছোৱালীজনী যদি কলেজত পঢ়ে নিযুত মইনা আঁচনি 1250 টকাৰ পৰা 2500 টকালৈকে চৰকাৰে দিব নহলে ছোৱালীজনীক পঢ়াব কোনে টকা দিব লাগিছিল দেউতাকে দিব লাগিছিল এডমিশনৰ পইচা কোনে দিব লাগিছিল দেউতাকে দিব লাগিছিল এতিয়া ছোৱালীজনীৰ পঢ়াৰ দায়িত্ব চৰকাৰে লোৱাৰ কাৰণে দেউতাকে সেই টকাখিনি ঘৰৰ বেলেগ কামত খৰচ কৰিব পৰা হৈছে নে নাই এতিয়া গেছৰ দাম যদি 300 টকা কমি যায় চাউল দালি নিমখ তেলটো যদি আৰু 200 টকা কমি যায় এই বাছা 500 টকাওটো আমাৰ ঘৰৰ কামতে দেউতাকে ব্যৱহাৰ কৰিব পাৰিব অৰুণোদয় পালো 1250 টকা ঘৰৰ কামতে ব্যৱহাৰ হ'ল ইলেক্ট্ৰিচিটিৰ দাম কমিলে 100 টকা বিলৰ দাম কমিলে হেতু ঘৰৰ কাৰণে বাছি গল তাৰ মানে হিসাব কৰিলে দেখা পাব যে চৰকাৰে আমাৰ পৰিয়ালত 2000 টকা এতিয়া খৰচ কমাই দিছে 1250 টকা অৰুণোদয় 350 টকা গেছৰ সিলিন্ডাৰ তাৰমানে ডাইৰেক্টলি 1500 1600 হৈ গল আৰু ইলেক্ট্ৰিচিটি নিমখ তেল নিযুত মইনা এইবিলাক আছেই এতিয়া মই এইবাৰ আৰু এটা কাম কৰিব খুজিছো আমাৰ স্কুলত মেট্ৰিক আহে লৰা ছোৱালীয়ে গাখীৰ এগিলাস খুৱাই পৰীক্ষা দিব পাৰিলে মাক বাপেকৰ মনটো ভাল লাগে কিন্তু বহুত গাঁৱত লৰা ছোৱালী আছে 1 লিটাৰ গাখীৰ কিনিব মাক দেউতাকৰ পইচা নাথাকে এইবাৰ মই কি কৰিছো যিমান লৰা ছোৱালীয়ে মেট্ৰিক দিব মেট্ৰিক নোহোৱালৈকে হিহঁতক মাহত একাউণ্টত 300 টকা দিম যাতে অন্তত 2 গিলাস গাখীৰ কিনি হলেও খাব পাৰে তাৰ পিছত আমাৰ লৰা ছোৱালী ডিগ্ৰী পাস কৰিলে আজি বুলে কলিকতাত ইন্টাৰভিউ দিব যাব লাগে কালি বুলে গুৱাহাটীত যাব লাগে পৰখি বুলে অমুকত যাব লাগে মই সৰু সৰু কথা চাই থাকো যেতিয়া আমি এডিআৰই পৰীক্ষাত 300 টকা ফিজ কৰো ক্যান্ডিডেট হয় 5 লাখ আৰু যেতিয়া আমি কো বিনা পইচাত হ'ব ক্যান্ডিডেট হয় 11 লাখ তাৰমানে 6 লাখ মানুহ এনেকুৱা থাকে যোনে পৰীক্ষাৰ ফিজটো দিব নোৱাৰে এতিয়া আমি কি কৰিছো যি লৰা ছোৱালী ডিগ্ৰী পাস কৰিব এইবাৰ প্ৰায় 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংক একাউণ্টত আমি 2500 টকা কৈ দি থাকিম যাতে সকলো পৰীক্ষাত তেওঁলোকে এপ্লিকেশন দিব পাৰে টকাৰ কাৰণে ইন্টাৰভিউৰ পৰা